বিপি আছামিজ ক্লাছেছ চেনেলটোলৈ পুনৰ স্বাগতম ছাত্ৰ ছাত্ৰীসকল। আজি ষষ্ঠ শ্ৰেণীৰ অংকুৰণৰ পাঠ 12 মনোৰম মাজুলী পাঠটোৰ ক্ৰিয়াভিত্তিক যিখিনি প্ৰশ্নোত্তৰ আছে সেইখিনি আমি তোমালোকক দিম। এতিয়া কথা হ'ল প্ৰথম প্ৰশ্নটোত কৈছে দলত ভাগ হৈ পাঠটো মনোযোগেৰে পঢ়া আৰু দলত উল্লেখ কৰা দিশসমূহ ক'ত কেনেদৰে প্ৰতিফলিত হৈছে আলোচনা কৰি লিখা। প্ৰথম দিছে প্ৰাকৃতিক দিশ, চৰাই চিৰিকটি আদি বেকেটা দিছে। তাৰমানে কি যে চৰাই চিৰিকটিৰ যিটো এটা প্ৰাকৃতিক দিশ মানে দিশ ফুটি উঠিছিল যিখিনি কথা সেই কথাখিনি লিখিব লাগিব। তাৰপিছত সাংস্কৃতিক দিশ আছে আৰু পুৱাৰ আধ্যাত্মিক দিশ, বৰগীত স্বৰগীত গোৱাৰ পৰা ধৰি এনেকুৱা এটা কথা পাইছিলা। এই কথাখিনি গোটেইখিনি জানি ল'বলৈ তোমালোকে পাঠটো নিজে পঢ়িবা আৰু ইয়াৰ এটা আলোচনা ভিডিঅ' আকাৰত তোমালোকক ইতিমধ্যে মই দিছোঁ। সেইটো তোমালোকৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, গতিকে সেইটো তোমালোকে খুব ধুনীয়াকৈ চাবা। তাৰমানে কি হ'ব, বুজিবলৈ ভাল লাগিব দেই। এতিয়া প্ৰশ্নোত্তৰখিনিলৈ যাওঁ। প্ৰথমে আমি প্ৰাকৃতিক দিশটোৰ কথা লিখি ল'ম দেই। মনোৰম মাজুলী পাঠটোত সাংস্কৃতিক দিশৰ লগতে প্ৰাকৃতিক দিশো সুন্দৰভাৱে প্ৰতিফলিত হৈছে। নিমাতী ঘাটৰ পৰা ফেৰীৰে যাওঁতে ছাত্ৰ ছাত্ৰীসকলে বিশাল ব্ৰহ্মপুত্ৰৰ মনোৰম শোভা উপভোগ কৰিছে। মাজে মাজে লুকা-ভাকু কৰি খেলি থকা শিশু, দূৰৈত সৰু সৰু নাও লৈ মাছমৰীয়াৰ দৃশ্য চাবলগীয়া। তাৰমানে ছাত্ৰ ছাত্ৰীসকলে সেইবোৰ ধুনীয়া ধুনীয়া তেনেকুৱা দৃশ্যবোৰ দেখিছিলে। এইবিলাক কথা লিখিব লাগিব নহয় জানো। তাৰপিছত লিখা, তাৰোপৰি কাষৰীয়া জলাশয়ত অনেক প্ৰজাতিৰ মোহনীয়া স্থানীয় আৰু পৰিভ্ৰমী চৰাই যেনে শামুক ভঙা, বৰটোকোলা, হাড়গিলা, বগলী, কণামুচুৰি, ডাউক, ডৰিক আদি দেখা পাই সিহঁত আনন্দত জঁপিয়াই উঠিছিল। মনোৰম মাজুলীৰ আবেলিৰ বেলি বৰ উপভোগ্য। এনেকৈ ধুনীয়াকৈ লিখিলে তোমালোকে হৈ যাব দেই। তাৰ পাছলৈ যাওঁ। সাংস্কৃতিক দিশ, সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী। ফুৰিবলৈ যোৱা ছাত্ৰ ছাত্ৰীসকলক শিক্ষকসকলে মাজুলীৰ সাংস্কৃতিক দিশটো সুন্দৰকৈ বুজাইছে। সত্ৰসমূহত বিশেষকৈ সত্ৰীয়া নৃত্যৰ লগতে বৰগীত আদিৰো চৰ্চা আৰু প্ৰশিক্ষণ প্ৰদান কৰা হয়। তাৰোপৰি ৰাস, ভাওনা সবাহ, পালনাম, বিহু, আলি আই লৃগাং আদি বিভিন্ন উৎসৱ পালন কৰা হয়। মাজুলীৰ সত্ৰসমূহৰ সুকীয়া সাংস্কৃতিক বৈশিষ্ট্য আছে। বিভিন্ন শিল্পকলা, ছবি, অলংকাৰ, সাঁচিপাতৰ পুথি, মুখা শিল্পৰে সত্ৰ নগৰখন চহকী। এই কথাবিলাক তোমালোকক মই আগতেও কৈছোঁ, আলোচনা আকাৰত মই ভিডিঅ'টো দিছোঁ, চাবা ধুনীয়াকৈ দেই। মই ইয়াত সেইকাৰণে ইমান বুজোৱা নাই, তোমালোকে বুজি পাইছাই চাগে। এতিয়া আহিল পুৱাৰ আধ্যাত্মিক দিশ। কমলাবাৰী সত্ৰৰ অতিথিশালাত ৰাতি কটোৱাৰ পাছত ছাত্ৰ ছাত্ৰীসকল সূৰ্যোদয়ৰ পূৰ্বেই প্ৰসংগৰ স্থান পালেগৈ। পুৱাৰ শান্ত সৌম্য পৰিৱেশত ভকতে তেতিয়া শুদ্ধ সাজপাৰ পিন্ধি তেজৰে কমলাপতি পৰভাতে এই বৰগীতটো পৰিৱেশন কৰি আছিল। পুৱাৰ এই আধ্যাত্মিক পৰিৱেশে ছাত্ৰ ছাত্ৰীৰ হিয়া মন চুই গৈছিল। এনেকৈ লিখিলে হ'ব। এতিয়া কথা অকণমান বুজাই দিছোঁ বাৰু। শান্ত সৌম্য পৰিৱেশ মানে পুৱাৰ এটা বৰ আধ্যাত্মিক মন এটা সৃষ্টি নহয় জানো, প্ৰাৰ্থনা কৰিব লাগে হয় নহয় বাৰু। এটা শান্ত পৰিৱেশ, সৌম্য পৰিৱেশ, সেইটোকে কৈছে আৰু। গতিকে তেনেকুৱা দিনত বৰগীতটো ভক্তিগীতহে এটা, গতিকে এনেকুৱা পৰিৱেশে ছাত্ৰ ছাত্ৰীৰ মন চুইছিলে, মনটো আধ্যাত্মিক কৰি তুলিছিলে, এনেকুৱা ধৰণৰ কথা। ঠিক আছে। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা সবাহ আদিৰ উপৰি মাজুলীত আৰু কি উৎসৱ পালন কৰা হয়? উত্তৰটো লিখিবা। আলি আই লৃগাং, ৰাজ কেবাং, বাথৌ আদি উৎসৱ পালন কৰা হয়। তাৰমানে এইবিলাক লোক উৎসৱ। মাজুলীত বিভিন্ন ধৰণৰ সম্প্ৰদায় বাস কৰে, গতিকে তেওঁলোকৰ উৎসৱ, মিচিং যেনেকুৱা ধৰা এইবিলাক আৰু দেই। এতিয়া 3 নম্বৰ প্ৰশ্নলৈ যাওঁ। ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰটো প্ৰশ্নত কৈছে পাঠটো পঢ়া আৰু লিখা, মানে বাক্যৰ উদ্ধৃতি দিছে আৰু কোনে কি প্ৰসংগত কৈছিল বা এনেকুৱা ধৰণৰ বাক্যটোৰ ওপৰতে প্ৰশ্ন দিছে, তাৰ উত্তৰখিনি কৰিব লাগে। ক আৰু খ। কত কি দিছে, কি ক'বা, ইয়াত মানুহৰ সপোনে পোখা মেলে, এইটো এটা। আৰু খত দিছে বুজিছা, মাজুলী সত্ৰসমূহৰ ভিতৰত এনেকৈ। গতিকে আমি কলৈ যাওঁ।
তাৰপিছত খলে যাম দেই। এতিয়া কত কি কৈছে, কি কবা, ইয়াত মানুহৰ সপোনে পোখা মেলে কিন্তু বানপানী গৰাখহনীয়াই সেই পোখা মোহাৰি পেলায়। কথাষাৰ কোনে কি প্ৰসংগত আৰু কিয় কৈছিল? এতিয়া ছাত্ৰ ছাত্ৰীসকল এনেকুৱা বাক্যটো সম্পূৰ্ণ ধুনীয়াকৈ পঢ়ি ল'বা দেই। আৰু পাঠটো পঢ়িলেহে কোনে কৈছিল কি কৈছিল গম পাবা নহয় জানো, সেইকাৰণে ভালকৈ পাঠটো পঢ়িবও লাগিব। এতিয়া আমি উত্তৰলৈ যাওঁ। উত্তৰ, উক্ত কথাষাৰ বৰুৱা ছাৰে সত্ৰনগৰী মাজুলীৰ সত্ৰ সংখ্যা কমি অহা প্ৰসংগত ছাত্ৰ ছাত্ৰীসকলক কৈছিল। কমলাবাৰী সত্ৰ পৰিভ্ৰমণ কৰাৰ পাছত আলোচনাৰ মাজতে সংগীত স্বৰ্গম নামৰ ছাত্ৰজনে ছাৰক সুধিলে যে সত্ৰনগৰী মাজুলীৰ ৬৫খন সত্ৰৰ ভিতৰত মাত্ৰ ২২খন সত্ৰ থকাৰ কাৰণ কি? এই ২২ হৈ আছে, হয়তো শুদ্ধ কৰিবা দেই, মোৰ ভুল হৈ আছে। তেতিয়া ছাৰে বুজাই দিলে যে বানপানী আৰু গৰাখহনীয়াই সত্ৰৰ সংখ্যা কমোৱাৰ মূল কাৰণ। এনেকৈ লিখিলে হ'ব। এতিয়া ৩ নম্বৰ প্ৰশ্ন খলৈ যাওঁ। বুজিছা? মাজুলীৰ সত্ৰসমূহৰ ভিতৰত দক্ষিণপাট, গড়মূৰ, আউনীআটী, কমলাবাৰী, বেঙেনাআটী, চামগুৰি আদি প্ৰতিখন সত্ৰৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে। এতিয়া কোনখন সত্ৰৰ কি কি বৈশিষ্ট্য আছে সেইটো লিখিব লাগে। উত্তৰ, মাজুলীৰ সত্ৰসমূহৰ সুকীয়া বৈশিষ্ট্য আছে। আউনীআটী সত্ৰ পালনাম আৰু অপ্সৰা নৃত্য, অসমীয়া ঠাঁচৰ আ-অলংকাৰ আৰু বাচন বৰ্তনৰ বাবে বিখ্যাত। সেইদৰে কমলাবাৰী সত্ৰ শিল্প, সাহিত্য আৰু নানান সত্ৰীয়া শৈলীৰ সংৰক্ষণথলী। বেঙেনাআটীকে ধৰি মাজুলীৰ প্ৰায়বোৰ সত্ৰতে সাঁচিপাতৰ পুথি, হাতী দাঁতৰ বিভিন্ন অলংকাৰ, হাতী দাঁতৰ পাতি আদি সংৰক্ষিত হৈ আছে। চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত। এনেকুৱা সুকীয়া বৈশিষ্ট্য আছে, এইখিনি কথা লিখিলেই হ'ব দেই। এতিয়া ৪ নম্বৰ প্ৰশ্নলৈ যাওঁ। মনোৰম মাজুলী ভ্ৰমণ কাহিনীটো তোমাৰ আইতা আৰু মা দেউতাৰ আগত বৰ্ণনা কৰা। তোমালোকে নিজে কৰিবা। এতিয়া কথা হ'ল, এই প্ৰশ্নটোৰ মই কৈছোঁ যে বৰ্ণনা কৰিবলৈ হ'লে ধুনীয়াকৈ বুজাই দিব লাগিব। তাৰমানে তোমালোকে বুজাব লাগিব শিক্ষকৰ নিচিনাকৈ। গতিকে কেনেকৈ বুজাবা? পাঠটো পঢ়িব লাগিব, সুন্দৰকৈ বুজিব লাগিব। গতিকে ইয়াৰ মই কৈছোঁ যে ডেছক্ৰিপশ্যনত দিয়া আছে মোৰ আগৰ ভিডিঅ'টোত, তোমালোকে চাই ল'বা, খুব ধুনীয়াকৈ বুজি পাবা, ছবিসহ, ভিডিঅ'সহ। হা, তাৰপিছত ৫ নম্বৰ প্ৰশ্নত কৈছে অৰ্থসম্ভাৰ অথবা অভিধান চাই জানি লোৱা। কিছুমান কঠিন শব্দ আছে, এইবোৰ জানি ল'ব লাগিব। নিজে এইবিলাক শিকিবা, অভিধান চাব লাগিব আৰু শিকিবও লাগিব। ঠিক আছে, এতিয়া যাওঁ ৬ নম্বৰ প্ৰশ্নলৈ। মাজুলীৰ বিষয়ে 10টা বাক্য লিখা। তোমালোকে যিকোনো 10টা বাক্য লিখিলেই হ'ব। মই এনেকৈ 1 2 3 4 5 6 এনেকৈ 10টা বাক্য দিছোঁ। তোমালোকে এইখিনি লিখিব লাগিব এনেকুৱা কথা নাই, হ'লেও এইকেইটা ভাল বাক্য বুলি মই ভাবিছোঁ, তোমালোকে লিখি ল'বা। চুটি চুটিকৈ দিছোঁ দেই। ১. মাজুলী পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপ। ২. মাজুলীক সত্ৰনগৰী বুলি কোৱা হয়। ৩. বৰ্তমান মাজুলীত 22খন সত্ৰ আছে। ৪. বানপানী আৰু গৰাখহনীয়া মাজুলীৰ মূল সমস্যা। ৫. মনোৰম মাজুলী পৰ্যটকসকলৰ বাবে অন্যতম আকৰ্ষণস্থলী। ৬. মাজুলীৰ বেলগুৰি সত্ৰত মহাপুৰুষ দুজনাৰ মণিকাঞ্চন সংযোগ হৈছিল। ৭. মাজুলীলৈ যাতায়াত কৰিবলৈ মাত্ৰ 2টা পথ আছে। এটা নিমাতী ঘাটৰ পৰা আৰু আনটো উত্তৰ লখিমপুৰৰ পৰা লুইত খাৰলু হৈ মাজুলীলৈ। ৮. মাজুলীত প্ৰধান উৎসৱসমূহ হ'ল বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা সবাহৰ উপৰি আলি আই লৃগাং, ৰাজ কেবাং, বাথৌ পূজা আদি। ৯. মাজুলীত থকা জলাশয়বোৰলৈ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আহে। ১০. মাজুলীৰ প্ৰতিখন সত্ৰৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে। এইদৰে লিখিব পাৰা তোমালোকে।
ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত তোমালোকৰ 7 নম্বৰ আছে পুৰুষবাচক বিভক্তিৰ বাক্য প্ৰয়োগ। এতিয়া কথা হ'ল তাৰ আগতে জানোৱাটো জানি ল'লেহে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰখিনি কৰিব পাৰিবা দেই, নহ'লে দিগদাৰ হ'ব। সেইকাৰণে এই ব্যাকৰণখিনি জানিব লাগিব। এতিয়া কথা হ'ল অসমীয়া ভাষাৰ মা দেউতা আই পিতা ককা আইতা মামী এইবিলাক হ'ল সম্বন্ধবাচক বিশেষ্য। এতিয়া কথাটো ইটোৰ লগত সিটো সংগতি আছে দেই। সম্বন্ধবাচক বিশেষ্যত পুৰুষবাচক বিভক্তি লগোৱা হয়। পুৰুষনো কি? পুৰুষ হৈছে 3টা, প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ তৃতীয় পুৰুষ। প্ৰথম হ'ল মই আমি, দ্বিতীয় হ'ল তই তুমি তহঁত তোমালোক, তৃতীয় হ'ল সি সিহঁত তেওঁলোক। ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন ইংৰাজী তেনেকুৱা আছে হা। এতিয়া কথা হ'ল আৰু এটা কথা দিছে আপুনি আপোনালোক, এইটো হ'ল অতি মান্য, মানে সন্মান যে জনাওঁ আমি, মান্য তাৰমানে ইয়াত বিভক্তি নাই। বাকী সম্বন্ধবাচক বিশেষ্যত পুৰুষবাচক বিভক্তি লগোৱা হয়। যেনেকৈ ধৰা ইয়াত উদাহৰণ দিছে সম্বন্ধবাচক বিশেষ্যত পুৰুষবাচক বিভক্তি কেনেকৈ লাগিছে, পেহা, তুচ্ছ অৰ্থত দ্বিতীয় পুৰুষত পেহাৰ, পেহাৰা, পেহাক, প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ, এই গোটেই চাৰ্টখন দিয়া আছে, ধুনীয়াকৈ চাই ল'বা হা। এতিয়া উত্তৰলৈ যাওঁ 7 নম্বৰ প্ৰশ্ন দেই। 7 নম্বৰ প্ৰশ্ন ক কৈছে ছাৰ আপোনাৰ দেউতাৰ ড্ৰেছ কোন আছিল? এই ড্ৰেছ মানে এই ড্ৰেছত বিভক্তি লগত পুৰুষবাচক বিভক্তি কি হ'ব, দেউতাৰা। খ গগৈ বাইদেৱে ক'লে তগৰ তোমাৰ মা ড্ৰেছ আহিছে, দেখিবা তোমাৰ মাৰা আহিছে। গ তোৰ ককা ড্ৰেছ বয়স কিমান হ'ল? এতিয়া ককাৰ ঠাইত পিছত তাৰমানে বিভক্তিটো কি হ'ব, ককাৰৰ বয়স কিমান হ'ল হা। তুচ্ছাৰ্থত হৈছে তোৰ ককাৰৰ। তোমাৰ পেহী ড্ৰেছ চিনি পাওঁ, তোমাৰ পেহীয়েৰাক চিনি পাওঁ। এতিয়া পেহীয়েৰাটো দ্বিতীয় পুৰুষৰ দুটা আছে নহয়, তুচ্ছাৰ্থ মান্যাৰ্থ। এতিয়া এইটো মান্যাৰ্থত কৈছে, তাৰমানে সন্মান সহ, বুজিছে নাই? প্ৰভাতৰ আইতা আহিব, প্ৰভাতৰ আইতাক আহিব, আইতাৰ লগত কটো বিভক্তি যোগ হৈছে তাৰমানে দেই, পুৰুষবাচক বিভক্তি। ঠিক আছে, এইকেইটা উত্তৰ কৰিবা। তাৰ পাছৰ প্ৰশ্নলৈ যাওঁ। এতিয়া 8 নম্বৰ প্ৰশ্নত পাঠৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা বুলি দিছে, যেনে খলা বোমা, এনেকুৱা জুৰীয়া শব্দবোৰ তোমালোকে নিজেই বাছি পেলাই উলিয়াই লিখিবা দেই। তাৰপিছত 9 নম্বৰলৈ যাওঁ। বাক্য সাজা। পৰিভ্ৰমী, ৰহন, সংৰক্ষণ, মণিকূট, শিৰলু, মায়াময়, কিৰিলি। ছাত্ৰ ছাত্ৰীসকল মই বাক্য ৰচনাকেইটা দি দিছোঁ, তোমালোকে নিজেও সাজিব পাৰিবা ধুনীয়া বাক্য, তেতিয়া নিজেও লিখিব পাৰিবা। মই এনেকৈ দিছোঁ, পৰিভ্ৰমী, অসমৰ জলাশয়বোৰলৈ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আহে। ৰহন, আবেলিৰ হেঙুলীয়া ৰহনে নদীখন ৰঙাই তুলিছে। সংৰক্ষণ, ঢেকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে চৰকাৰে বহুতো ব্যৱস্থা হাতত লৈছে। মণিকূট, নামঘৰৰ মণিকূটলৈ চাই সি সেৱা জনালে। শিৰলু, নাঙলৰ শিৰলুত বীজবোৰ গজিব। মায়াময়, ৰূপালী জোনাকে মায়াময় পৰিৱেশৰ সৃষ্টি কৰিছে। কিৰিলি, প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আনন্দতে সি কিৰিলি মাৰিলে। এনেকৈ লিখিব পাৰা। ছাত্ৰ ছাত্ৰীসকল এতিয়া 10 নম্বৰ প্ৰশ্নলৈ যাওঁ। সমাৰ্থক শব্দ লিখা। পৃথিৱী, সুচল, আনন্দ, লেখীয়া, চুই, শেষ, বেছি, বিখ্যাত, নিশা। তাৰমানে আমাৰ অসমীয়া শব্দবিলাকৰ কেইবাটাও অৰ্থ থকা শব্দ থাকে, এটা শব্দতে কেইবাটাও অৰ্থ থাকে, বা তেনেকুৱা সমাৰ্থক শব্দ থাকে। তাৰ তেনেকুৱা শব্দৰ যেনেকৈ পৃথিৱী দিছে, উত্তৰটো কৈ দিছোঁ মই। পৃথিৱী কি কি হ'ব পাৰে? ধৰিত্ৰী, ধৰণী, ধৰা, ভূ মানেও পৃথিৱী, এইবোৰ লিখিবা। তাৰপৰা সুচল, সুচল মানে কি? সুবিধা, উজু, সহজ। তাৰপৰা আনন্দ, আনন্দ মানে কি? ৰং, আমোদ। লেখীয়া, লেখীয়া মানে কি? নিচিনা, দৰে, একেই। চুই, চুই মানে স্পৰ্শ।
শেষ, সামৰণি, অন্ত, ইতি। তাৰপৰা বেছি, বেছি মানে কি সৰহ, অধিক। বিখ্যাত, বিখ্যাত মানে কি প্ৰখ্যাত, প্ৰসিদ্ধ, জনাজাত। নিশা, নিশা মানে কি ৰাতি বা ৰজনী। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পাছত তোমালোকক বৰপেটা ধামৰ বিষয়ে দিছে। বৰপেটানো কেনেকৈ শব্দটোৰ ইতিহাস সি দিছে। তাৰপিছতে বৰপেটাৰ আগৰ নাম কি, তাঁতিকুচি। এই গোটেই ডিটেইলছটো আছে, তোমালোকে ভালকৈ চাবা। তাৰপিছত ভ্ৰমণ কিয় কৰিব লাগে 11 নম্বৰ, 12 নম্বৰ, 13 নম্বৰ, এই প্ৰশ্নকেইটা তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা। তাৰপিছতে তোমালোকৰ বাকী শৈলধৰ ৰাজখোৱাৰ এটা কবিতা দিছে তোমালোকক, সেইটো তোমালোকে নিজেই কৰিবলৈ যত্ন কৰিবা দেই। BP আছামিজ ক্লাছেছ চেনেলটো তোমালোকে চাই থাকিবা। পাঠভিত্তিক প্ৰশ্নোত্তৰ আলোচনা তোমালোকে পাবা। ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবা। থেংক ইউ।